হয়, বিশেষকৈ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লগতে ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদৰ সহযোগত প্ৰতি বছৰৰ দৰে ডিব্ৰুগড়ত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে প্ৰতি বছৰেও দৰে এই বছৰো আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত আনুষ্ঠানিকভাৱে আজি এই বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু ইয়াত বিশেষকৈ এইবাৰ গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে ৭৫% ঊৰ্ধত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলকে ইয়াত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'ব। আৰু খুবেই আমি উৎফুল্লিত যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেখেতলোকৰ অদম্য উৎসাহ আৰু তেখেতলোকৰ একাগ্ৰতা অধ্যৱসায়ৰ দ্বাৰা আজি তেখেতলোকে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেখেতলোক হৈছে আমাৰ সমাজৰ একোটা দায়িত্বশীল কৰ্তব্যশীল ব্যক্তি হিচাপে যে আগন্তুক দিনত সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি তথা সবল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ সমাজত থকা আমাৰ ব্যক্তিসকল বা সমাজ বা জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠী একত্ৰিতভাৱে বিকশিত অসমৰ ধাৰাত আগুৱাই নিয়াৰ কাৰণে তেখেতলোকো আগবাঢ়ি যাব। তাৰ কাৰণে বিশেষকৈ আজি এই অভিনন্দন অনুষ্ঠানৰ দ্বাৰা এই বাতাবৰণ আজি প্ৰেৰণ কৰাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। আৰু খুবেই আমি আশাবাদী যিসকল ছাত্ৰ ছাত্ৰী আজি ইয়াত অভিনন্দন অনুষ্ঠানত অভিনন্দিত হ'ব, তেখেতলোকে আগন্তুক দিনত ধুনীয়াকৈ এক অসমখনৰ এক বিকশিত অসম গঢ়াত তেখেতলোকেও যথেষ্ট এটা ভূমিকা গ্ৰহণ কৰিব বুলি আমি যথেষ্ট আশাবাদী। হয়, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু গোৰ্খা নাৰী পৰিষদৰ সহযোগত আমি প্ৰতি বছৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যাৰ্থীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আৰু এই বছৰ আমি ৭৫%তকৈ অধিক নম্বৰ পোৱা শিক্ষাৰ্থীসকলক আমি অভিনন্দন জনাইছোঁ। প্ৰায় ১৩২গৰাকী শিক্ষাৰ্থীক আমি অভিনন্দন জনাইছোঁ। আৰু তাৰ লগে লগে এই অঞ্চলৰ বা ডিব্ৰুগড় জিলাৰ ভিতৰত বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ অৰিহণা যোগোৱা দুগৰাকী বিশেষ ব্যক্তি, মনজিৎ বৰা ডাঙৰীয়া অসম আদিত্যৰ কাৰ্যবাহী সম্পাদক আৰু সুবিত কুমাৰ চেত্ৰী ডাঙৰীয়া বিশিষ্ট সাংবাদিক তথা ক্ৰীড়া সম্পাদক ডাঙৰীয়াক আমি দুগৰাকী বিশিষ্ট সমল ব্যক্তিক আমি সম্বোধন জনাইছোঁ। আৰু এই অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ চেত্ৰী ডাঙৰীয়াকে বন্ধু কৰি সাংগঠনিক সম্পাদক সহকাৰী সম্পাদক আৰু বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি। তাৰ লগে লগে আমি বিভিন্ন আমাৰ বিশেষকৈ ক'বলৈ গ'লে ডক্টৰ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি এই অনুষ্ঠানত নিমন্ত্ৰণ জনাইছোঁ। তেখেত ইতিমধ্যে আহি আছে। খুবেই ভাল লাগিছে। আমি গোৰ্খা ছাত্ৰ সন্থাৰ এটা যিটো গতানুগতিক কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ, তাৰ কাৰণে আমি খুব ভাল লাগিছে। অনুষ্ঠানটো খুব সুন্দৰ হৈছে বুলি আমাকো ভাল লাগিছে। সেইটোৱে বিশেষকৈ আজি ডিব্ৰুগড় জিলা পুথিভঁৰালত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা গোৰ্খা নাৰী পৰিষদ আৰু ডিব্ৰুগড় নগৰ সমিতিৰ সহযোগত আজি আমি কিমান ছাত্ৰ ছাত্ৰী অৰ্থাৎ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা আপোনাৰ 75% এবভ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনোৱা হৈছে। আৰু লগতে আমি প্ৰতি বছৰে দৰে এইবাৰো আমি বিশিষ্ট ব্যক্তিসকলক, যিসকল সমাজৰ প্ৰতি অৱদান থকা ব্যক্তি দুগৰাকী আমি আজি আমাৰ এই মঞ্চত আমি তেখেতৰ কৃতিত্বক সন্মান জনাই আমি সম্বৰ্ধনা জনাব লৈছোঁ। আৰু লগতে আমাৰ গোৰ্খালী ডিব্ৰুগড় জিলাৰ ভিতৰত আমাৰ MBBS ষ্টুডেণ্টসকলকো আমি আজি এই মঞ্চতে আমি সম্বৰ্ধনা জনাবলৈ আহিছোঁ। মুঠ মেট্ৰিকৰ আছে আপোনাৰ ৬২জন ছাত্ৰ ছাত্ৰী আৰু আপোনাৰ হাই ছেকেণ্ডেৰীত আছে আমাৰ 65। লগতে আপোনাৰ যিহেতু MBBSৰ দুগৰাকী আৰু এটা বেচিলাৰ অফ কিউৰ থেৰাপি আপোনাৰ এগৰাকী MBBS অৰ্থাৎ এজন হৈছে আপোনাৰ ৰিজু উপাধ্যায়, ডক্টৰ ৰিজু উপাধ্যায়, আৰু এজন হৈছে আমাৰ ডিব্ৰুগড় নগৰৰে ডক্টৰ আদৰ্শ সোণাৰ, আৰু আপোনাৰ বেচিলাৰ অফ থেৰাপি ডক্টৰ সুমন নেৱাৰ আমি আজি মঞ্চতে আমি সম্বৰ্ধনা জনাইছোঁ।